Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম ডিসকাস কৰিম APSC যোনটো হেখতিয়াকে টুৰিজম ডেভেলপমেন্ট অফিচাৰ ডাইৰেক্টৰেট অফ টুৰিজম গভৰ্ণমেণ্ট অফ আসামত যোনটো পোষ্ট ওলাইছে টুৰিজম ডেভেলপমেন্ট অফিচাৰ তো হেতুৰ হে পোষ্টৰ ওপৰত স্যালাৰি ক্যালকুলেশন আৰু তেওঁলোকৰ জব প্ৰফাইল বা ওয়াৰ্ক প্ৰফাইলটো কি হ'ব কি কাম কৰিব লাগিব হেখিনিৰ ওপৰত ডিসকাশন কৰিম। তো ফাৰ্স্ট অফ অল স্যালাৰিৰ কথাটো আমি চাই লওঁ আহক। স্যালাৰিটো হল এটো বেসিক্যালি ক্লাস 2 গেজেটেড অফিচাৰ পোষ্ট হয়, ক্লাস 2 ক্যাটাগৰি গেজেটেড পোষ্ট হয়। পে স্কেলটো হল 22000 টু 97000, পেমেন্ট ৰেট পৰে গ্ৰেড পে হল 9400। ঠিক আছে, তো ইয়াতে বেসিক পে যদি ক্যালকুলেশন কৰো 22000 প্লাস গ্রেড পে 9400 টোটাল হ'ব 31400। ডিয়াৰনেস এলাউন্স 50% অফ বেসিক পে, যেটো সেন্ট্রাল গভর্নমেন্টে 50% দিলে বেসিক পে। তো এটা স্টেট গভর্নমেন্টও এনাউন্স কৰিছে যে 50% দিব, খালি স্টেট গভর্নমেন্ট এমপ্লয় খিনিয়ে এপ্ৰিল মাহৰ পৰা পাব, মানে এটো ফাইনান্সিয়াল ইয়াৰ বাদ দি পেলাই নেক্সট ফাইনান্সিয়াল ইয়াৰৰ পৰা 50% পাব ডিয়াৰনেস এলাউন্সটো ডিএটো। খালি কথাটো হ'ল যে এটা জানুৱাৰীৰ 1 জানুৱাৰী পাই ধৰা হ'ব, খালি তেওঁলোকে এৰিয়াৰ হিচাপে পাই যাব এপ্ৰিল মাহত একেলগে। তো 50% অফ বেসিক পে হৈ গ'ল আজিকালি ডিএটো। তো 50% অফ বেসিক পে মানে 50% অফ 31400 কিমান হ'ব 15700। ঠিক আছে, তো ডিয়াৰনেস এলাউন্সটো 15700, হাউস ৰেন্ট এলাউন্সটো 10%, 8% or 7% অফ বেসিক পে। এটো ডিপেন্ড কৰিব কোনখন চহৰত আপোনালোকৰ পোষ্টিং হয়, কেনেকুৱা জায়গাত পোষ্টিং হয়। 10% টো অকল গুৱাহাটীত মেট্ৰোপলিস এৰিয়াত 10% পায়, বাকি 8% টো যিকোনো গ্ৰেড বি ক্লাস 2 সিটি চহৰত পাব, লাইক যোৰহাট, ডিব্ৰুগড়, তেজপুৰ। ঠিক আছে, তেনেকুৱা ধৰণৰ চহৰত 8% পাব আৰু 7% টো হলে মানে আপোনালোকৰ যিকোনো সাব ডিভিজন বা তেনেকুৱা ধৰণৰ সৰু চহৰসমূহত আপোনালোকে 7% পাব। হাউস ৰেন্ট এলাউন্সটো 10%, 8%, 7% অফ বেসিক পে। তো ইয়াতে 10% ধৰি পেলাই কৰিছো, যদিহে আপোনালোকৰ গুৱাহাটীৰ নিচিনা মেট্ৰোপলিস চহৰত পোষ্টিং হয় তেতিয়ালে 10% অফ বেসিক পে, 10% অফ 31400 মানে 3140। মেডিকেল এলাউন্স 600 পাব পাৰ মান্থ। স্পেশাল পে এজ এপ্লিকেবল, স্পেশাল পে মানে যিকোনো ধৰণৰ স্পেশাল ডিউটি থাকিলে স্পেশাল পে পায়, কিন্তু ইয়াতে যেহেতু স্পেশাল ডিউটিৰ ক্ষেত্ৰত স্পেশাল ডিউটি সদায় নাপাব পাৰে, তো হেতু কাৰণে ইয়াতে এপ্লিকেবল কৰা নাই, এজ এপ্লিকেবল, কিন্তু ইয়াতে ক্যালকুলেশন এটো ধৰা নাই। ঠিক আছে, গ্ৰোস স্যালাৰিটো হল বেসিক পে 31400 প্লাস ডিয়ারনেস এলাউন্স 15700 প্লাস হাউস রেন্ট এলাউন্স 3140 প্লাস মেডিকেল এলাউন্স 300। তো গ্ৰোস স্যালারিটো হ'ব 50840, 50840 টকা। আৰু ইয়াতে ডিডাকশনস থাকিব। ন্যাশনাল পেনশন সিস্টেমত আপোনালোকৰ প্ৰত্যেক মাহে ডিডাক্ট কৰিব 10% অফ বেসিক পে প্লাস ডিএ, 10% অফ বেসিক পে প্লাস ডিয়ারনেস এলাউন্স হলে মানে 10% অফ 47100 মানে 4710। গ্ৰুপ ইন্স্যুরেন্স স্কিমৰ কাৰণে 400 টকা এটা কাটিব, 400 रुपीस। প্ৰফেশনাল ট্যাক্স দিব লাগিব 2208 रुपीस, মানে যাৰ দৰমহা 24000তকৈ বেছি থাকে তেওঁলোকে 208 रुपीस প্ৰফেশনাল ট্যাক্স কাটাব লাগে। টোটাল ডিডাকশনস হল NPS 4710 প্লাস 400 গ্ৰুপ ইন্স্যুরেন্স স্কিম প্লাস প্ৰফেশনাল ট্যাক্স 208 টকা। টোটাল ডিডাকশনস হ'ব 5318। এটা নেট ইনহ্যান্স স্যালারি গ্ৰোস স্যালারি 50840 মাইনাস টোটাল ডিডাকশনস 5813 ইকুয়াল টু 45522। ঠিক আছে, নেট ইনহ্যান্স স্যালারিটো হ'ব 45522, 45522 টকা। এটো ইনহ্যান্স স্যালারি প্ৰত্যেক মাহে আপোনালোকে স্টার্টিং। ঠিক আছে, এটো যেতিয়া আপোনালোকে স্টার্টিং টুরিজম ডেভেলপমেন্ট অফিসার হিসাবে জয়েন করব, এটো স্যালারি আপোনালোকে ইনহ্যান্স স্যালারি পাব। বাকি ট্ৰেভেলিং এলাউন্সেস আৰু যিকোনো কিছুমান এলাউন্সেস থাকিব পাৰে, সেইখিনি এবভ ক্যালকুলেশনৰ পৰা এক্সক্লুড কৰা হৈছে। সেইখিনি গম পোৱা নাই কিমান কি হ'ব ট্ৰেভেলিং এলাউন্স, ডিপাৰ্টমেন্ট ওয়াইজ বেলেগ থাকিব পাৰে, সিচুৱেশনৰ ওপৰত ডিপেন্ড কৰিব। তো হেতু কাৰণে ইয়াতে দেখুৱা নাই, কিন্তু আপোনালোকৰ 45522 টো এটো নিশ্চিতভাৱে নেট ইনহ্যান্স স্যালারি পাব। তাৰ ওপৰতো আকৌ কিছুমান ট্ৰেভেলিং এলাউন্স বা কিবা কিবি থাকিব পাৰে, তো অকমান স্যালারি ইয়াতকৈ অলপ বাঢ়িব পাৰে। তো এজ এ ৰাফ এস্টিমেট 45522 বা 46000 বুলি ধৰি লওক। এটো ইনহ্যান্স স্যালারি আফটার অল ডিডাকশনস। ঠিক আছে, এতিয়া জব প্ৰফাইলৰ কথা কৈছো। জব প্ৰফাইলৰ মই ইয়াত একো দিয়া নাই, কিন্তু মই আপোনালোকৰ ডিক্টেট কৰি দিছো জব প্ৰফাইলটো কেনেকুৱা হ'ব। টুৰিজম ডেভেলপমেন্ট অফিচাৰ বেসিক্যালি যেহেতু তাতে টুৰিজম ডেভেলপমেন্ট বুলি নামটোতে লেখা আছে, তো আপোনালোকে টুৰিজম ডেভেলপমেন্টৰ ওপৰত কাম কৰিব লাগিব। লাইক আসাম গভৰ্নমেন্টৰ বহুতখিনি, যেহেতু এটো আসাম গভৰ্নমেন্টৰ পোষ্ট হয়, গভৰ্নমেন্ট অফ আসামৰ আন্ডাৰ, তো আপোনালোকে আসাম গভৰ্নমেন্টৰ যিমানখিনি টুৰিজম পলিচিজ থাকে, গভৰ্নমেন্টৰ কিছুমান টুৰিজম স্কিমস যদি থাকে, তো সেইখিনি বস্তু গ্ৰাউণ্ড লেভেলত ইমপ্লিমেন্ট কৰিব লাগিব। টুৰিজম ডেভেলপমেন্ট অফিচাৰ কামটো হেতুৱে হ'ব, ইমপ্লিমেন্ট কৰিব লাগিব। আৰু লগতে নতুন প্ৰজেক্টসমূহৰ কাৰণে আপোনালোকে নতুন প্ৰজেক্টসমূহ কেনেকৈ ইমপ্লিমেন্ট কৰিব, আৰু লগতে আপোনালোকৰ সিনিয়ৰ অফিচাৰ্ছখিনি কেনেকৈ এছিষ্ট কৰিব, লগতে জুনিয়ৰখিনিৰ পৰা প্ৰজেক্টছখিনি কৰাব, সুপাৰভাইজ কৰিব, সেইখিনিৰ ওপৰত আপোনালোকৰ ৱৰ্ক বা জব প্ৰফাইলটো হ'ব। ইয়াতে কাম কাজখিনি তেনেকুৱা মতে চলে। আৰু লগতে যোনটো আসাম টুৰিজম পলিচি 2022 লঞ্চ হ'ল, তো তাতো টুৰিজম
পলিচিৰ মতে যেনেকুৱা যি ধৰণৰ তাতে ইনিচিয়েটিভ লোৱা হৈছে সেই ইনিচিয়েটিভখিনি আপোনালোকে গ্ৰাউণ্ড লেভেলত কেনেকৈ প্ৰেক্টিকেল ফিল্ডত কেনেকৈ এপ্লাই কৰিব সেইখিনি টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ ওপৰত ডিপেণ্ড কৰিব বা কিবা নতুন গভৰ্ণমেণ্ট প্ৰজেক্টছ বা স্কিমছ যদি থাকে সেইখিনি কেনেকৈ ইমপ্লিমেণ্ট কৰিব আৰু লগতে আপোনালোকৰ নিজৰ কিছুমান মতামত থাকিব পাৰে এতিয়া কোনোবা এটা এৰিয়া দি দিব ইয়াৰে টুৰিজিম ডেভেলপমেণ্টৰ ক্ষেত্ৰত আপোনালোকে কি ষ্টেপ ল'ব পাৰে আছাম টুৰিজিম পলিচি 2022ৰ ভিতৰত যি আছিলে সেইখিনি কেনেকৈ ইমপ্লিমেণ্ট কৰে তো সেইখিনি বস্তু জব ৱৰ্ক প্ৰফাইলটো তেনেকুৱা হ'ব এইটো এটা বহুত ইণ্টাৰেষ্টিং পজিশ্যন হয় তো আপোনালোকে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ হিচাপে কাম কৰি পেলাই ভালেই পাব ঠিক আছে বহুতবিলাক মানুহৰ লগত ইণ্টাৰেক্ট কৰিবলৈ পাব ফৰেন চিটিজেন্সৰ লগত বা তেনেকুৱা ধৰণৰ বহুতখিনি নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলৰ চিটিজেন্সবিলাকক ইণ্টাৰেষ্টেড গোটেইখিনি যেনেকুৱা ধৰণৰ বহুতবিলাক মানুহৰ লগত ইণ্টাৰেক্ট কৰিবলৈ পাব বহুতখিনি তেনেকুৱা ভাল এটা আপোনালোকৰ এনভাইৰনমেণ্ট ক্ৰিয়েট হ'ব গোটেই জব প্ৰফাইলটো তো এইটো এটা ইণ্টাৰেষ্টিং পজিশ্যন হয় টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ তো আপোনালোকে কাম কৰি বেয়া নাপায় খালি ভালকৈ নিস্বাৰ্থভাৱে কাম কৰি যাব লাগিব সেইটোৱে হ'ল আৰু মেইন মটিভ তো ইমানেই আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ অন্য ৰিলেটেড ভিডিঅ'ছবোৰ ভিউ কৰিবৰ কাৰণে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা প্লেলিষ্টৰ লিংক দি আছে APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ বুলি সেই প্লেলিষ্টত গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লাইক ষ্টাডি মেটেৰিয়েল চিলেবাছ যিকোনো ধৰণৰ ভিডিঅ'ছ ইয়াতে পাই যাব ঠিক আছে কেৰিয়াৰ প্ৰগ্ৰেশ্যন কি আপোনালোকে প্ৰমোশ্যন পাই কি নেক্সট পজিশ্যন কি হ'ব পাৰে সেইবিলাক পাই যাব আৰু লগতে বহুতখিনি ষ্টাডি মেটেৰিয়েলছৰ পেকেজেছ এভেইলেবল আছে লাইক APSC প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2023 কাৰণে ফুল কোৰ্ছ APSC CDPO APSC কম্পিউটাৰ অপাৰেটৰ আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্ট তাৰপিছত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট আছাম পুলিচ তো সেইখিনি কোৰ্চেছ এভেইলেবল আছে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব তাতে সকলো ধৰণৰ ইম্পৰ্টেণ্ট কোৰ্চসমূহৰ ডিটেইলছ দিয়া আছে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম